সংযুক্ত হৈছে আমাৰ সাংবাদিক উৎপল হালৰ সৈতে। উৎপল, আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ বাবে এম্বুলেন্সৰ কথা কোৱা হৈছে। এম্বুলেন্স এতিয়া আবদ্ধ হৈ পৰিছে। ছাত্ৰ ছাত্ৰী অহা স্কুল বাছো আবদ্ধ হৈ পৰিছে। হয়তো বহু প্ৰাইভেট গাড়ীতো ছাত্ৰ ছাত্ৰী আছে যিসকলে স্কুলৰ পৰা আহি আছিলে। এতিয়াও বহু গাড়ী আবদ্ধ হৈ আছে। সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। আপুনি ক'ত আছে আৰু কেনেকুৱা পৰিস্থিতি আপুনি য'ত আছে? চাওক প্ৰিয়ংকা, ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীৰ দলঙৰ উৰণ সেতুৰ আৰম্ভণিতে আছোঁ আৰু মই উপস্থিত থকা এই স্থান হৈছে নালাপাৰা। নালাপাৰাত পূৰ্বে এনেধৰণৰ কৃত্ৰিম বান হোৱা নাছিলে। আজি যিটো পৰিৱেশ, এটা একেবাৰে ভয়াৱহ পৰিৱেশ। এই ৰাজপথছোৱাৰে কিন্তু কিছু সময় পিছতে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীগৰাকী আহিব। দুয়ো চাইডে যদি চোৱা যায় দুয়োফালে বন্ধ কৰি দিয়া হৈছে। কোনো বাহনে চলাচল কৰিব পৰা নাই। সতীৰ্থই দেখুৱাইছে যে বহু বাহন বিকল হৈ পৰি ৰৈছে। সেয়া লাগিলে স্কুলীয়া বাহনে হওক, ঘণ্টাৰ পিছত ঘণ্টা ধৰি এনেদৰে আবদ্ধ হৈছে। আৰু ইয়াতে আৰক্ষী প্ৰশাসনৰ লোক বা এখন বাইক মুহূৰ্ত সতীৰ্থই দেখুৱাইছে যে বাইকখন সম্পূৰ্ণৰূপে পানীৰ তলত গৈছে। এক প্ৰকাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ইমানখিনি কৃত্ৰিম বান বা বানপানী কেতিয়াও হোৱা নাছিলে। এয়া হয়তো প্ৰথম হ'ব। আৰু ইয়াৰ যিসকল লোক আছে তেওঁৰ পৰা জানিব বিচাৰিম বা যিসকলে দাদা কেতিয়াৰ পৰা আপোনালোকে ইয়াতে ৰৈছে? বহুত পানী হৈছে, গাড়ী ফাঁচি গৈছে। আমাৰ ৩টা বজাৰ পৰা ফাঁচি জমি, বহুত গাড়ী বেয়া হৈছে। দেখুৱাই গৈছে যে বহু বাহন বিকল হৈছে। সেয়া লাগিলে টেম্পো ভেন হওক, চাৰিচকীয়া হওক, সকলো ঠেলি ঠেলি আনিছে। টেম্পো ভেনৰ ওপৰত এখন দুচকীয়া বাহন দিছে। দুচকীয়া বাহন দি এনেদৰে এই পথছোৱাৰে এতিয়া লৈ গৈ থকা হৈছে। সমীপত আছে টাটাৰ ডিলাৰ। সেই টাটাৰ ডিলাৰটো পানীৰ তলত। এগৰাকী স্থানীয় লোক আছে, যিসকল লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বা দুশ দিশে এতিয়া ৰাজপথছোৱা বন্ধ কৰি দিয়া হৈছে। কোনো কাৰণতে বাহন আহ যাহ কৰিব নোৱাৰিব। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আজি যদি আপোনালোকে খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে যাম বুলি ভাবিছে তেতিয়াহ'লে প্ৰায় 2ৰ পৰা কিন্তু 3 ঘণ্টাতকৈ অধিক সময় লাগিব। 3 বজাৰ পৰা এতিয়া 5 বাজিবৰ হ'ল। এই মুহূৰ্তলৈকে কিন্তু এই স্থানত বহু লোকে এনেদৰে আবদ্ধ হৈ আছে। বহুকেইখন এম্বুলেন্স আছে। এম্বুলেন্সসমূহ যাব পৰা নাই। জৰুৰীকালীন বাহন বুলি কোৱা হয়, সেয়াও যাব পৰা নাই। কোনো VIP, VVIPয়ে হওক বা জৰুৰীকালীন বাহন এতিয়ালৈকে মুভমেণ্ট হোৱা নাই বা মুভ কৰিব পৰা নাই। এটাই কাৰণ, ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান হৈছে আৰু এই কৃত্ৰিম বানৰ ফলত এখন বাহন জ্বলি উঠিছে। এই মুহূৰ্তত সতীৰ্থই দেখুৱাইছে যে বাহন এখন জ্বলি উঠিছে পানীৰ মাজত। বহুখিনি স্কুল বাহন এই মুহূৰ্তত এক্সক্লুচিভলি দেখুৱাইছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যে এখন বাহন এই মুহূৰ্তত জ্বলি উঠিছে। কলা ধোঁৱাৰে আৱৰি ধৰিছে এই অঞ্চল চোৱা। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই পৰিৱেশ আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে আজি যদি চোৱা যায় সন্ধিয়াৰ ভাগত বহু VVIP মুভমেণ্ট আছে। এই ৰাজপথছোৱাৰে অমিত শ্বাহ ডাঙৰীয়া আহিব, অসমৰ মুখ্যমন্ত্ৰী যাব, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিভান্তালৈকে কিছু সময় পূৰ্বতে এটা অনুষ্ঠানত যাব। কিন্তু কোনো কাৰণতে এতিয়া এই ৰাজপথছোৱাৰে যে আহিব নোৱাৰে সেয়া কিন্তু এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। এখন ৰঙা ৰঙৰ বাছ, যিখন আমাৰ অসম চৰকাৰৰ বাছ হয়, এই বাছখন দীৰ্ঘ সময় ধৰি এনেদৰে বিকল হৈ পৰিছে। এখন বাইক দেখুৱাইছে যে বাইকখন যদি দেখুৱাই সতীৰ্থই এই মুহূৰ্তত যিসমূহ দৃশ্য দেখুৱাইছে অতি কষ্টেৰে সুশান্তত আছে। আপোনালোকে দৃশ্য চালে অনুমান কৰিব কি ভয়াৱহ যে বাইকখন দেখিয়ে নাপায়, সম্পূৰ্ণৰূপে পানীৰ তলত। এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে যি দেখি আছে যে দেখিলে অনুমান কৰিব যে কি ভয়াৱহ এটা পৰিৱেশ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যে আজিৰ তাৰিখত কোনো এখন বাহনে চলাচল কৰিব পৰা নাই। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৰু আজি, কালি, পৰহি 3টা দিনৰ বাবে গুৱাহাটী মহানগৰখন এক প্ৰকাৰ বহু VVIP মুভমেণ্ট হৈ থাকিব। কিন্তু সেই মুভমেণ্টত যে কোনোবাখিনিত এয়া বাধাৰ সৃষ্টি হৈ পৰিলে সেয়াই কিন্তু প্ৰতীয়মান হ'ল। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰী বা নালাপাৰাত পূৰ্বে এনেধৰণৰ বানপানী হোৱা নাছিলে। এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ বানপানী হৈছে য'ত বহু বাহন বিকল হৈছে। যিখন এই মুহূৰ্তত দুচকীয়া বাহন লৈ গৈছিলে বাহনখন উঠি গ'ল। সতীৰ্থই দেখুৱাইছে যে যিখন দুচকীয়া বাহন লৈ ঠেলি ঠেলি গৈছিলে সেই বাহনখন উঠি গুচি গ'ল। আৰু ঠিক একেদৰে আগত যদি চোৱা যায় এখন বলেৰ' পিকআপ বাহন, আপুনি চিন্তা কৰক যে বলেৰ' পিকআপ বাহন কিমান, এখন এম্বুলেন্স আহিছে আৰু এম্বুলেন্সখন কোনোমতে জৰুৰীকালীন বাহনখন গৈছে। যিসকল লোক আছে তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বৰ বাবে কেতিয়াৰ পৰা ভাবিছে আপোনালোকে? বেঙা চাগে তেখেতে হয়তো। কেতিয়াৰ পৰা ফাঁচিছে আপোনালোকে? 1.5 ঘণ্টা হ'ব। কোনোফালে যাব পৰা নাই? যাব পৰা নাই। এতিয়া গাড়ী আপোনাৰ বাছ গাড়ী বেয়া হৈছে, আপোনাৰ সৰু গাড়ী, এইটো ট্ৰাক ফাঁচি আছে, এইফালে 3 চকা ফাঁচি আছে, মানে বহুত গাড়ী 4 চকাবিলাক যাব পৰা নাই। বহুত অসুবিধা হৈ আছে। মানে বৰষুণ হ'লেই মানে এনেকুৱা হৈ যায় মাজে মাজে। আগতে এনেকুৱা বানপানী দেখিছে না? আজি হৈছে, আগতে হৈছে। আজি বেছি হৈছে? আজি আগতে হৈছে, আজিও মানে হৈ আছে। এনেকুৱা হৈ থাকে। এতিয়া গাড়ী আহিবই দিয়া নাই? আহিব দিয়া নাই, মানে আগতে পানী হৈ আছে, মানে এনেকুৱা প্ৰব্লেম হৈয়ে থাকে আমাৰ। এই মুহূৰ্তত সতীৰ্থই পৰিৱেশসমূহ দেখুৱাইছে যে যিসকল লোকে পাৰে তেখেতসকলে কোনো লোকে সহায়ৰ হাত আগবঢ়াইছে আৰু একাংশই ওপৰত উঠি হয়তো চাই আছে যে কি ধৰণে সহায় কৰিব পাৰি বা কেনেকুৱা কৰিব পাৰি। কিন্তু এইখিনি মুহূৰ্তত উল্লেখ কৰিছোঁ যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিন্তু বহু বাহন বিকল হৈ পৰিছে এই মুহূৰ্ততো। আৰু সমান্তৰালভাৱে বহুকেইখন এম্বুলেন্স আবদ্ধ হৈ আছে। আৰু সতীৰ্থই দেখুৱাব যে যিখন চৰকাৰী বাহন আছে বাহনখন এতিয়াও
আবদ্ধ হৈ আছে। ঠিক একেদৰে আমি আৰু আগুৱাই যাম যে যিসমূহ দৃশ্য আছে অতিথয়ে দেখুৱাইছে এই মুহূৰ্তত, আৰু এনেদৰে এতিয়া এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা কৃত্ৰিম বানৰ কবলত পৰিছে। এখন দুখন নহয়, বহু বাহন। সৰ্বানন্দ সোণোৱালৰ এখন বিশেষ ফটো আছে, সৰ্বানন্দ সোণোৱালৰ এখন। আনফালে লখৰাৰ পৰা যিটো খানাপাৰা অভিমুখী ট্ৰেক আছে সেইটো সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ কবিলত, এক প্ৰকাৰ ৰাষ্ট্ৰীয় ঘাইপথে পুখুৰী ধৰিব নোৱাৰি। তাৰ বিপৰীতে যিটো আনফালৰ পথ আছে, যদি আপোনালোকে জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে যাম বুলি ভাবিছে, সেই পথছোৱাত কিন্তু কৃত্ৰিম বান নাই, তৎসত্ত্বেও কিন্তু ৰাজপথ বন্ধ হৈ পৰিছে। যিখন বাহনৰ কথা কোৱা হৈছে সেই বাহনখন দেখুৱাইছোঁ। ঠিক একেদৰে এখন বিশেষ বেনাৰ দেখুৱাব সতীৰ্থই, কাৰণ আজিৰ দিনটোত যিহেতু অমিত শ্বাহ আহিব, তাত সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়া মুখ্যমন্ত্ৰীৰ বেনাৰ লগোৱা হৈছিলে। সেই বেনাৰখনৰ সমীপতে এখন যদি চোৱা যায়, তাত DI বাহন আছিলে, DI বাহন দেখুৱাইছে সতীৰ্থই, কিছু কষ্ট কৰি জুম কৰি দেখুওৱা হৈছে। সেই বাহনখন তাত আবদ্ধ হৈ পৰি ৰৈছে বা বাহনখন সম্পূৰ্ণৰূপে ডুবি গৈছে। অৰ্থাৎ আপোনালোকে চিন্তা কৰক যে বলেৰো পিকআপ বাহন এখন কিমান উচ্চতা থাকে, সেই উচ্চতাত থকা বাহনখনে এই মুহূৰ্তত এনেদৰে এটা অৱস্থাত আছে বা প্ৰতিখন বাহনে এতিয়া বিকল হৈ থকা পৰিলক্ষিত হৈছে। দাদা, কেতিয়াৰ পৰা ফাঁচিছে আপোনালোকে? মই 2 ঘণ্টামানে হ'ল। কি গাড়ী আছিলে আপোনাৰ? মোৰ চুইফ্ট ডিজায়াৰ। ক'ত আছে এতিয়া বাহন? এই ব্ৰিজৰ ওপৰত। আনিব পৰা নাই? নাই, নোৱাৰে আনিব, অৱস্থাই নাই আহিবলৈ ৰাস্তা। কিমানমান গাড়ী বেয়া হৈছে আপোনালোকে দেখাত? গাড়ীটো বেয়া হৈছে, আপোনাৰ 4খনমানটো বেয়া হৈয়ে আছে আগত, মই দেখা মতে। মই তাৰ পৰা অলপমান আগতে আহিলোঁ, 4খনমান বেয়া হৈয়ে আছে। তাতে এখন স্কুটি পৰি আছে, 1 ঘণ্টামান হ'লে বোলে স্কুটিখন এনেকৈ পৰি আছে। মানে ইমান অৱস্থা বেয়া। চাওকে বাছখনৰ অৱস্থা চাওক। ইমান যদি ডাঙৰ গাড়ী এখনৰ যদি এনেকুৱা এটা অৱস্থা, আমাৰতো এখন সৰু গাড়ী। মই কিবাকে চাইডে আহিছোঁ। হয়। আপোনাৰ গাড়ী পুৰা বাছত মানুহ আছে দেখা যায়। বাছত এতিয়াও যাত্ৰী আবদ্ধ হৈ থকাৰ কথা তেখেতে উল্লেখ কৰিছে আৰু অতিথয়ে দেখুৱাইছে। প্ৰায় এতিয়াও 8ৰ পৰা 10জন যাত্ৰী তাত আবদ্ধ হৈ আছে। তেখেতসকলে না ইপাৰ না সিপাৰ, না নামিব পাৰিব না এই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'ব পাৰিব। এক প্ৰকাৰ 27 নম্বৰ সেইখিনি পালে, গাড়ীখন এইখিনিত আছিলে গাড়ীখন, সেইখন উপঙি সেই পিকআপখন তাতে পাইছেগৈ। আমি যিখন পিকআপ ভেনৰ কথা কৈছিলোঁ, য'ত সৰ্বানন্দ সোণোৱালৰ ফটো লাগি আছিলে, সেই বাহনখন কিছু দূৰত আছিলে বুলি তেওঁ প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে। কিন্তু সেই স্থানৰ পৰা বাহনখনে এই ঢৌ যি আহিছে, এই ঢৌতে উঠি গৈ কিছু আগুৱাই গ'ল বুলি উল্লেখ কৰিছে। এক প্ৰকাৰ এতিয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ যাহ কৰা সকলো লোকে সজাগ হওক, সাৱধান হওক বুলি কৈছোঁ। কাৰণ এই পথেৰে এতিয়া যে আপোনালোকে আহে, বহু সময় ধৰি আবদ্ধ হ'ব লাগিব। বহু লোকে যাত্ৰাৰ বাবে ওলাই আহি এতিয়া এনেদৰে আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত এতিয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ এটা পৰিৱেশে বিৰাজমান কৰিছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ আহ যাহ কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছে। যিসকল লোক আছে, পুনৰ তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিছু প্ৰবাসীয়ে আগুৱাই আহিছে। দাদা, কিমান দেৰি ধৰি আপুনি ৰৈ আছে? মই ইয়াতে কমেও 1 ঘণ্টামান হ'লেই। মই যাব পৰা নাই, গাড়ী নাই, গোটেই দুয়োফালে ব্লক হৈ গৈছে। তাৰমানে উপায় নাই আৰু। ঠাণ্ডাৰ বাৰ দেখিছোঁ। দাদা, কেতিয়াৰ পৰা ফাঁচিছে? বহুত দূৰৰ পৰাই আহি আছিলোঁ। এতিয়া কিন্তু ৰাস্তাৰ অৱস্থা বৰ ভাল দেখা নাই। গৈ ঘৰত কেতিয়া বজাত পামগৈ বা। ক'ৰ পৰা আহিছিলে আপুনি? মই মিৰ্জাৰ পৰা আহি আছোঁ, বেটাপাৰা। বেটাপাৰালৈকে আহোঁতে চিন্তা কৰিব লগা হৈছে। হয়, তাকে। তেখেতে মিৰ্জাৰ পৰা আহিছিলে, ভেটাপাৰালৈকে যাব, কিন্তু চিন্তা কৰিব লগা হৈছে। এগৰাকী বাইদেউ দেখিছোঁ। যিসকল আছে তেওঁলোকৰ পৰা পুনৰ মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম যে এতিয়া নালাপাৰাত এনেধৰণৰ এটা পৰিৱেশ, যিখন বলেৰো বাহন আছে, যিসমূহ ব্যৱসায়ী আছে বা তেখেতসকলৰ কোনো ধৰণৰ কাম কাজ কৰিব পৰা নাই। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত দেখুৱাইছে যে যিখন বাহনৰ ভিতৰত এতিয়াও যাত্ৰী আবদ্ধ হৈ আছে। ঠিক একেদৰে যিকেইখন বাহনৰ কথা কোৱা হৈছিলে, এই বাহনখন কিছু দূৰত আছিলে, কিন্তু বাহনখনে বানপানীত উঠি গৈহে কিছু আগুৱাই গৈ পালে বুলি উল্লেখ কৰিছে। এক প্ৰকাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আজিৰ দিনটোত আহিলে আপুনি চিন্তিত হ'ব লাগিব আৰু বহু সময় ধৰি আবদ্ধ হ'ব লাগিব। এতিয়া এখন দুখনকৈ বাহন আহ যাহ কৰিব পৰা হৈছে যদিও কিন্তু সম্পূৰ্ণৰূপে আহিব পৰা হোৱা নাই বা যাব পৰা হোৱা নাই। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ পৰিৱেশ দেখুৱাইছে সুশান্তই যে যিখন বাহনেই হওক বা দেখুৱাইছে যে বিশেষকৈ বাছখনৰ কথা কৈছোঁ, চৰকাৰী বাছ যিখন আছে, চৰকাৰী বাছখন আবদ্ধ হৈ আছে। ঠিক একেদৰে এই মুহূৰ্তত সতীৰ্থক মই অনুৰোধ কৰিছোঁ দেখুৱাবৰ বাবে, যিখন বলেৰো পিকআপখন আছিলে, বলেৰো পিকআপখন ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ দিছে। আৰু একাংশ এই মুহূৰ্তত নাও প্ৰস্তুত কৰিছে যে এয়া SDRFৰ নাও নহয়, এখন নাও চলিছে, বিশেষ নাও চলিছে। সতীৰ্থই জুম কৰি দেখুৱাইছে। প্ৰিয়ংকা, আপোনাৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ যে এখন বিশেষ নাও চলিছে, যে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমবাৰৰ বাবে হয়তো যোৰাবাটক বাদ দি এয়া নালাপাৰাত প্ৰথমবাৰৰ বাবে এনেধৰণৰ এখন নাও চলিছে, যিখন বিশেষ নাও কোনো SDRF বা NDRF বাহিনীৰ নহয়, ইয়াৰ স্থানীয় লোকে প্ৰস্তুত কৰি নাওখন চলাইছে। ৰাষ্ট্ৰীয় ঘাইপথত নাও চলিছে, এয়া হয়তো প্ৰথমবাৰ হ'ব। এই মুহূৰ্তত এখন নহয়, 2খন নাও চলিছে ৰাষ্ট্ৰীয় ঘাইপথত। সতীৰ্থই দেখুৱাব যে ৰাষ্ট্ৰীয় ঘাইপথত 2খন নাও চলিছে। যি ৰাষ্ট্ৰীয় ঘাইপথ 6 লেন কৰা হৈছিলে, বহল কৰা হৈছিলে, কোনো ধৰণৰ 2খনকৈ নাও চলি আছে এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত।
আপোনালোকে এইসমূহ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ এক্সক্লুচিভলি যে দুখনকৈ নাও ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলিছে। খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী ট্ৰেকত এই দুখনকৈ এতিয়া নাও চলা দেখিবলৈ পোৱা গৈছে। হয়তো তেখেতসকলে কিছু যাত্ৰীক পাৰ কৰাৰ ব্যৱস্থা কৰিব, তেনেকুৱা হয়তো এটা ব্যৱস্থা কৰিব। যে উল্লেখ কৰিছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পূৰ্বে এনেধৰণৰ কৃত্ৰিম বান হোৱা নাছিলে। বেহাৰবাৰীত এতিয়া এনেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে যিখন বাহনৰ কথা কোৱা হৈছিলে সেই বাহনখন পুনৰ আগুৱাই গৈ আছে। কিছু সময় পূৰ্বলৈকে বেনাৰখনৰ পিছফালে আছিলে, এতিয়া আগৰ পিছা কৰি আছে। এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত সেই দৃশ্য কিন্তু ধৰা পৰিছে। সতীৰ্থ সুশান্ত দাসে সেই দৃশ্যসমূহ কেপচাৰ কৰিছে যে যিখন বলেৰো পিকআপৰ কথা কৈ থকা হৈছিলে যে বলেৰো পিকআপ এখনত ইমান ওজন থাকে, আগুৱাই পিছুৱাই থকা হৈছে, অকল পানীৰ ঢৌতে আগুৱাই আৰু পিছুৱাই আছে। তাৰে পৰাই অনুমান কৰক যে কিমান ভয়াৱহভাৱে নালাবাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান হৈছে। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ৪চকীয়া বাহন, ইঞ্জিন চালিত বাহন বা মটৰ চালিত বাহনৰ পৰিৱৰ্তে নাও চলা দেখিবলৈ পোৱা গৈছে। এয়াই হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়াৰ এই মুহূৰ্তৰ পৰিৱেশ।